আপোনালোকক আজি আমি মাতিছো বিশেষভাৱে এটা কথা ক'বলৈ, সেইটো হৈছে আদিত্য খাগলাৰী নামৰ যিজন মানুহ আছে, ট্ৰাইবেল সংঘৰ সেক্ৰেটাৰী, যেতিয়াই চৰকাৰে 6 জনগোষ্ঠীক জনজাতিকৰণৰ ক্ষেত্ৰত কিবা এটা পদক্ষেপ ল'বলৈ ওলায়, এই লগে লগে এই মানুহজন ওলাই আহে আৰু এই 6 জনগোষ্ঠী জনজাতিকৰণৰ সম্পূৰ্ণ বিৰোধিতা কৰি এনেকুৱা কিছু তথ্য উত্থাপন কৰে যিবোৰ তথ্য আমি কোনোমতে মানি ল'ব নোৱাৰো। তেখেতসকলে কৈ আছে, বা আদিত্য খাগলাৰী বিশেষভাৱে কৈ আছে যে 6 জনগোষ্ঠীক জনজাতিকৰণ কৰিলে সিহঁতৰ অস্তিত্ব বিপন্ন হ'ব। এই কথাটো বাৰে বাৰে সিহঁতে দোহাৰি আছে। আৰু আদিত্য খাগলাৰীৰ মেইন টাৰ্গেটটো হৈছে কোচ ৰাজবংশী জনগোষ্ঠী। কোচ ৰাজবংশী জনগোষ্ঠী কোনো পধ্যে জনজাতিকৰণ যাতে নহয় তাৰ কাৰণে সি উঠি পৰি লাগি আছে। কোচ ৰাজবংশী জনগোষ্ঠীৰ বিৰুদ্ধে যি যুক্তিবোৰ উত্থাপন কৰি আছে আজিৰ তাৰিখলৈকে আদিত্য খাগলাৰীয়ে, সেইটো হৈছে যে যেতিয়া 96ত আমাক জনজাতিকৰণ দিছিল এবছৰৰ কাৰণে অৰ্ডিনেন্স যোগে, এইটো সময়ত গোটেইখিনি কোঠা ৰিজাৰ্ভ যিবোৰ কোঠা আছে, সি ইঞ্জিনিয়াৰিঙৰ ক্ষেত্ৰতে হওক, ডক্টৰী ক্ষেত্ৰতে হওক, বেলেগ বেলেগ শিক্ষা ব্যৱস্থাত যিবোৰ কোঠা আছে, এই গোটেই কোঠাবোৰ বোলে আমাৰ ৰাজবংশী ল'ৰাবিলাকে কাঢ়ি লৈ গৈছে আৰু সিহঁতৰ ল'ৰা এজনো এইবোৰ কোঠা এভেইল কৰিব পৰা নাই। দ্বিতীয় যুক্তিটো তুলি ধৰিছে যে কৰুণা দত্ত MLA হিচাপে মাজুলীৰ পৰা নিৰ্বাচিত হৈ আহিছে। এতিয়া আমাৰ কথাটো হৈছে যে আমি জনজাতিকৰণ কিয় বিচাৰি আছো? আমাৰ ৰাজনৈতিক অধিকাৰ ইয়াত সুৰক্ষিত হ'ব লাগিব, ভূমিৰ অধিকাৰ আমাৰ সুৰক্ষিত হ'ব লাগিব, আমাৰ সাংস্কৃতিক যিবোৰ আছে সেইবোৰক আমি তুলি ধৰিব পাৰিব লাগিব। তো এই গোটেই অধিকাৰখিনি সুৰক্ষিত হ'ব লাগিব। তো আদিত্য খাগলাৰীহঁতৰ আজি আপোনালোকক আমি এখন কিতাপ চাব, আমি এখন কিতাপ প্ৰকাশ কৰিছো আদিত্য খাগলাৰীৰ এই কথাবিলাকৰ ওপৰত, আৰু এইখনৰ নাম হৈছে জনজাতিকৰণ আৰু সাংবিধানিক সুৰক্ষা। এই জনজাতিকৰণ আৰু সাংবিধানিক সুৰক্ষা কিতাপখনৰ জৰিয়তে আদিত্য খাগলাৰী যি কথাবোৰ কৈ আছে তাৰ পুংখানুপুংখ বিশ্লেষণ, তুলনামূলক তথ্য তুলি দি পেলাই আমি এই কিতাপখনত সন্নিৱিষ্ট কৰিছো। আজি প্ৰথম অৱস্থাত আমি কওঁ চাওক, ACS বিষয়া আজিৰ তাৰিখত কোচ ৰাজবংশী জনগোষ্ঠীৰ পৰা কেইজন অসমত আছে? আৰু গোটেই অসমত 900 কিমানজন? 950 জনৰ ভিতৰত বড়ো 50 জনৰ নিচিনা বড়ো ACS বিষয়া আজি অসমত কাম কৰি আছে। তো আমাৰ এজনো নাই আৰু সিহঁতত 50 জন কাম কৰি আছে। আগবাঢ়িছে কোনে? আদিত্য খাগলাৰী বা ট্ৰাইবেল বিলাকে আগবাঢ়ি গৈছে? ট্ৰাইবেল ভাইবিলাকে আগবাঢ়ি গৈছে না আমি কোচ ৰাজবংশী বিলাকে আগবাঢ়ি গৈছে? দ্বিতীয়তে হওক, আমি কিছুমান ইয়াত তথ্য তুলি দিছো যে IPS অফিচাৰ 1963 প্ৰথম IPS অফিচাৰ তেখেতসকলত আহিছে। এইজন মানুহৰ নাম হৈছে হৰিদাস কছাৰী, তেখেত প্ৰথম IPS অফিচাৰ। আৰু এই গোটেই লিষ্টটো আমি ইয়াত তুলি দিছো। আৰু ইয়াতে টোটাল হয়, আচ্ছা, তাৰপিছত আৰু চাওক, এই হৰিশংকৰ ব্ৰহ্ম ট্ৰাইবেল জনগোষ্ঠীৰ পৰা গৈ পেলাই ক'ত তেখেতে পাইছে? ইলেকশ্যন কমিশনাৰ হৈ ৰিটায়াৰ্ড কৰিছে তেখেতে। তো ইলেকশ্যন কমিশনাৰলৈকে তেখেতসকলৰ মানুহ গৈ পাইছে, আমাৰ মানুহ ক'ত পাইছে আদিত্য খাগলাৰীয়ে আজি দেখুৱাই দিয়ক। তো উন্নতি তেখেতসকলৰ হৈছে নে উন্নতি কোচ ৰাজবংশী জনগোষ্ঠীৰ হৈছে? তাৰ পিছতো ৰাজবংশী জনগোষ্ঠীক জনজাতিকৰণ কৰিলে তেখেতসকলৰ অস্তিত্ব বিপন্ন হ'ব, এই কথাটো বাৰে বাৰে কৈ আছে। MLA কৰুণা দত্তৰ কথাটো বাৰে বাৰে কৈ আছে। চাব, MLA আজিৰ তাৰিখলৈকে বিধানসভাত 11 জন MLA আছে বড়ো কমিউনিটিৰ। আচ্ছা, আমাৰ কেইজন আছে? আমাৰ 4 জন নিচিনাহে মানুহ আছে। অথচ আমি গোটেই অসমত প্ৰায় 40 লাখৰ নিচিনা আমি ৰাজবংশী মানুহ আমি অসমত বসবাস কৰি আছো। আমাৰ ইয়াৰ আগতে আমাৰ ৰঘুদাই কৈ গ'লে, আপোনালোকেতো শুনিব পাৰিলে। মোৰ এটাই লাইনে কথা, চৰকাৰলৈ অনুৰোধ যে আজি আমাৰ সংবিধানত যিবিলাক ST SC নাইবা OBC যিবিলাক কোঠা আছে, সেইবিলাকৰ এটা পিৰিয়ড থাকে, টেনিয়ৰ থাকে, যে 10 বছৰ কিংবা 12 বছৰ সেনেকুৱা এটা পিৰিয়ড থাকে। কিন্তু আমি জন্মৰ পৰাই চাই আছো এটা জনগোষ্ঠী ই প্ৰথমৰ পৰাই
মানে এছটি হৈয়ে আছে আৰু সিহঁতে ডেভেলপ হওঁতে চূড়ান্ত পৰ্যায়ত গুচি গৈছে। এতিয়া আৰু তাতকৈ বেছি ডেভেলপ হোৱাৰ নিচিনা কোনো কিয়ে নাই। গোটেইখিনি সিহঁতে আৱৰি লৈছে। ক'ত যাব সিহঁতে? পুলিচৰ পৰা আৰম্ভ কৰি, টিচাৰৰ পৰা আৰম্ভ কৰি, পিয়ন চকীদাৰৰ পৰা আৰম্ভ কৰি, ইলেকশ্যন কমিশনাৰ, গভৰ্ণৰ, চিফ জাষ্টিচ, সব কিহতে সিহঁতে আছে। কিন্তু আমাৰ ৰাজবংশী জাতিটো কি হৈছে এতিয়া চাওক। এটা খুজি নাপাব আপোনালোকে, এটা খুজি নাপাব যে এটা ভাল এটা অফিচাৰ নাইবা ভাল এটা আমাৰ কি MLA কিংবা মিনিষ্টাৰৰ কথাটো বাদে দিয়ক। MLA যে দুই এটা আছে তো সিহঁতে এনেকুৱা ধৰাৰ বিষয় নহয়, নগণ্য একেবাৰে ক'ব পাৰি। আৰু বাকীবিলাক আপোনালোকে চাওক আমি কিমান তলত গৈ আছো। সেইকাৰণে মই ৰিকুৱেষ্ট কৰিছো এই চৰকাৰক, আপোনালোকৰ তৰফৰ পৰা, আপোনালোকৰ ফালেদি মই ৰিকুৱেষ্ট কৰিছো এইটোৱেই যে যিটো আমাৰ এই বিল লৈ আহিব, সেই বিলত যাতে আমাৰ এইটো কি কৰা হয়, সন্নিৱিষ্ট কৰা হয়। এইবাৰ যেনে তেনে আমাৰ এইটো দিব লাগিব, নহলে কিন্তু আমি ইয়াৰ বিৰূপ প্ৰতিক্ৰিয়া আমাৰ সৃষ্টি হ'ব। কিয়নো আমাৰ মানুহখিনি গোটেইখিনি আপোনালোকৰ ওপৰত দৃষ্টি নিক্ষেপ কৰি আছে, এইটো আপোনালোকে গম পাইছে। আৰু এটা ৰিকুৱেষ্ট যে আপোনালোকে বেলেগ জনজাতি যিবিলাক বহুত আগতে যিবিলাকক SC ST নাইবা কিবা দিয়া হৈছে, সেইবিলাকক অলপ ভালদৰে পৰ্যালোচনা কৰি চাব সিহঁতে কিমানখিনি ডেভেলপ হৈছে। অৰ্থাৎ সেইবিলাকৰ ক্ষতিটো কোনো প্ৰশ্নই নুঠে। এতিয়া কথা হ'ল কি, আমিতো দিনে দিনে এতিয়া মিউজিয়ামত যোৱাৰ নিচিনা অৱস্থা হৈ গৈছে। আমাৰতো নায়েই, আমাৰ একোৱেই নাই। এতিয়া আমাৰ ভিক্ষাৰীতকৈ অধম অৱস্থা হৈ গৈছে। এতিয়াও যদি চৰকাৰে যদি আমাক এনেকুৱাকৈ কৈ থাকে, বেলেগ জনগোষ্ঠীয়ে যদি কৈ থাকে যে আমাৰ ক্ষতি হ'ব, তাৰ ক্ষতি হ'ব, আমি কি ক্ষতি কৰিম? অৰ্থাৎ চৰকাৰে ভালদৰে নিৰপেক্ষভাৱে বিচাৰ কৰি কি কৰিব লাগে এইটো। কিয়নো আমাৰ মানুহ খুব চাদা চিধা মানুহ, খুব ঠাণ্ডা প্ৰকৃতিৰ মানুহ। আজি আমাৰ মানুহ সৰলতাৰ সুযোগ লৈ পেলাই বেলেগ বিলাকে আজি এনেকৈ উঠি গৈছে। সেইকাৰণে আমি যদি এবাৰ কি কৰি জাগিব লাগে, আমাৰ মানুহখিনি যদি এবাৰ জাগে, এইবাৰ যদি মই মানে পুৰা এচুৰেঞ্চ দি ক'ব পাৰো, এইবাৰ যদি আমাক বেলেগ প্ৰতি বছৰৰ দৰে, প্ৰতিবাৰৰ দৰে যদি এনেকৈ আমাক বিট্ৰে কৰে, এইবাৰ কিন্তু আমি খেলা দেখুৱাই দিম। এইবাৰ কিন্তু মুস্কিলে হ'ব চৰকাৰৰ। এইখিনি মই কলো, ধন্যবাদ।